সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে শদিয়াত অনুষ্ঠিত হোৱা 11খন আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিত 12 জুন তাৰিখে সভাপতি নয়ন বুঢ়াগোহাঁই আৰু সম্পাদক সৌমাৰজিৎ কোঁৱৰক লৈ এখন 33জনীয়া জিলা সমিতিখন গঠন কৰা হৈছিল। মঙলবাৰে তিনিচুকীয়াত থকা বিভিন্ন জাতীয় জনগোষ্ঠীয় দলসমূহৰ উপস্থিতিত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নৱনিৰ্বাচিত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু তিনিচুকীয়া জিলা সমিতিৰ শপত গ্ৰহণ আৰু দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই নৱনিৰ্বাচিত সমিতিখনে আগন্তুক দিনত নিজৰ জাতিটোৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। চাওক, টাই আহোম ছাত্ৰ সন্থাৰ আমি যোৱা 12 তাৰিখে আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি শদিয়া টাই সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগণত আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এখন প্ৰতিনিধি সভা হৈছিল। তাত 11খন আঞ্চলিক সমিতিয়ে জড়িত হৈছিল আৰু 3জনকৈ প্ৰতিনিধি হৈ আমি 33জনীয়া এখন জিলা সমিতি পূৰ্ণাংগ ৰূপত গঠন হৈছিল। আৰু সেই সমিতিখনৰ সভাপতি নয়ন বুঢ়াগোহাঁই, উপদেষ্টা আমাৰ নৱজ্যোতি বৰুৱা, ঠিক তেনেকৈ সাধাৰণ সম্পাদক সৌমাৰজিৎ কোঁৱৰ, ঠিক তেনেকৈ লৈ আমি 33জনীয়া এখন সমিতি গঠন হৈছিল। আৰু তাকে লৈ আমি তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আজি আমি তিনিচুকীয়াত থকা যিসকল বিভিন্ন জাতীয় দল সংগঠন আছে সকলোকে লগত লৈ আমি আজি শপত গ্ৰহণ কাৰ্যসূচী তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু গতিকে ইয়াত যিসকল আহিল আমি তেওঁলোকক আমাক নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ আগন্তুক দিনত নিজ জনগোষ্ঠীৰ লগতে আহোম জনগোষ্ঠীৰ লগতে বিভিন্ন যিসকল জনগোষ্ঠী আছে এই জনগোষ্ঠীৰ লগত মিলিজুলি আমি কেনেধৰণে আমি আমাৰ সংগ্ৰামখন আগবঢ়াই লৈ যাব পাৰিম, জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত আমি যিখিনি কৰিবলগীয়া কৰণীয় কাম আছে সেইখিনি আমি চৰকাৰক আমি কিছু কাম আমি দাবী আমি দি যাম। আৰু সেই দাবীবিলাক ৰাইজৰ স্বাৰ্থত তেওঁলোকে পূৰণ কৰিব লাগিব। যদি তেওঁলোকে বিগত দিনত আমাৰ যিসমূহ আমাৰ মূল দাবী আছিল জনজাতিকৰণ দাবী, এই জনজাতিকৰণ দাবীটোৰ ওপৰত যেনেধৰণে তেওঁলোকে পদক্ষেপ লৈছে কিন্তু আমি ইয়াত কেতিয়াও মানি ল'ব পৰা নাই। আমি অতি কম সময়ৰ ভিতৰত অসম চৰকাৰে হওক কেন্দ্ৰীয় চৰকাৰে আমাৰ যি মূল দাবী জনজাতিকৰণ দাবী, এই জনজাতিকৰণ দাবীটোৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব লাগিব। অন্যথা আমি তিনিচুকীয়া টাই আহোম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জাতীয় দল সংগঠনে একত্ৰিত হৈ আমি সংগ্ৰামখন আগুৱাই লৈ যোৱা দিশত আগবাঢ়ি যাম। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।